30-40 বছৰ হ'ল মই দোকান কৰা। এতিয়া দোকানত নবহোঁ, কিন্তু ঘৰত বহিয়ে কৰি থাকোঁ। কৰবাৰ বাদে দিছিলোঁ, তথাপি আৰু ঘৰত আনি দিয়ে, ল'ৰা ছোৱালী বহে দোকানত, মই ঘৰত বহিয়ে কামবিলাক কৰি থাকোঁ। এতিয়া সৰস্বতী পূজাৰ কামৰ এই ব্লাউজবিলাক চিলাই কৰি আছোঁ। মোৰ প্ৰিয় কাষ্টমাৰসকল, আপোনালোকে ভাবি আছে কিজানি বেগম বাইদেউ ক'ত বা গায়ব হৈ গ'ল। জানেইতো মোক আমাৰ বুঢ়াৰ বেমাৰ আছিল, ঢুকালে। তাৰে পিছত আৰু বোৱাৰীকো আৰু মা হ'বা ওলাইছে, অলপ সময় দিব লাগে, তাৰ অলপ কাম কৰি দিওঁ, এটা দুটা ঘৰত চিলাই কামো কৰি থাকোঁ। ছোৱালী দোকানত বহে, দুটা কাম আনি ঘৰত দিয়ে, তাকে কৰোঁ আৰু বোৱাৰীৰ অলপ আগবাঢ়ি দিওঁ। মোৰ ভাল লাগে, অলপ সময় সিহঁতৰ লগতো দিব লাগে। সেইকাৰণে আজিকালি মই দোকানত নাযাওঁ, ঘৰতে এইবিলাক কাম কৰি থাকোঁ। আপোনালোকে আৰু কি ভাবিছে যে বাইদেউ গায়বেই হৈ গৈছে? ব্লাউজটো চিলোৱা হ'ল, অলপ বাকী আছে, গলৰ পাইপিংটো লগাব আছে। এতিয়া চাওঁ বোৱাৰী কি কৰি আছে। পানীৰ ল'ৰা কাম কৰিব নিদিওঁ, তথাপি মনে মনে কৰি থাকে। এতিয়া চৰ্দি কাহ হ'লে তাৰ কিমান কষ্ট হ'ব।